নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 8 আগষ্ট। আজিৰ পৰা লাখ লাখ মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব মহিলা গোটৰ টকা। আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা। কেতিয়া সোমাব টকা সম্পূৰ্ণকৈ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ প্ৰত্যেকজন হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিৰ টকাসমূহ। লগতে হিন্দু মুছলমানক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 2041-45 অসমত সংখ্যালঘু হ'ব হিন্দু। বাংলাদেশৰ ঘটনাক লৈ চিন্তিত হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশৰ ঘটনাই চিন্তিত কৰিছে অসমক। বাংলাদেশত বিগত 10 পৰা 15 বছৰৰ চৰকাৰী ব্যৱস্থাত উত্তৰ পূব সুৰক্ষিত আছিল। বাংলাদেশৰ অস্থিৰতাই আমাক চিন্তিত পেলাইছে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশৰ নৱনিৰ্মিত চৰকাৰৰ লগত আলোচনা কৰিব লাগিব বাংলাদেশত যাতে উগ্ৰবাদৰ ঘাটি স্থাপন নহয়। 2041-45 অসমত সংখ্যালঘু হ'ব হিন্দু সমাজ। তেতিয়া কেনে পৰিৱেশ হ'ব ইয়াক লৈ চিন্তিত হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশৰ ঘটনাই চিন্তিত কৰিছে অসমক। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰা সকলৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো আপোনাৰ 10 তাৰিখত সোমাব টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। 10 তাৰিখে লাভ কৰিব টকাসমূহ। আপোনাৰ বেংক একাউণ্টত কৰক এইকেইটা কাম। যদি আপোনাৰ একাউণ্ট আছে বা আপুনি অৰুণোদয় 2.0 আঁচনিৰ লগতে আপুনি এজন পেঞ্চনাৰ, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো আহি আছে 10 তাৰিখ আৰু 10 তাৰিখত লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। কেৱল মহিলাই নহয়, পুৰুষৰো বেংক একাউণ্টত চৰকাৰে সোমাই দিব টকা। 10 তাৰিখত লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা। কোনে কোনে লাভ কৰিব এই ধনৰাশি? অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধা পেঞ্চন আঁচনিৰো ধন সোমাব আপোনাৰ বেংক একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। যদিহে আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই, শীঘ্ৰেই কৰি লওক। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট। পান কাৰ্ড, আধাৰ কাৰ্ড দুয়োটাৰ নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্ট। বেংক একাউণ্টত পান আৰু আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ OTP আহিব আৰু ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংকৰ একাউণ্টত ধন জমা হোৱাটো। যদি আপুনি এজন পেঞ্চনাৰ বা অৰুণোদয় 2.0 আঁচনিৰ পৰা বঞ্চিত হৈছে, তেনে ক্ষেত্ৰত এতিয়া আপুনি বেংক একাউণ্টৰ লগত পান কাৰ্ড আৰু আধাৰ কাৰ্ডখন লিংক কৰক। যদি নকৰে তেনে ক্ষেত্ৰত কিন্তু 10 তাৰিখে আপুনি নাপাব পাৰে টকা। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আৰক্ষী আৰু বন বিভাগত নতুন নিযুক্তি। মুখ্যমন্ত্ৰী কৰিলে ডাঙৰ ঘোষণা। অসম আৰক্ষী আৰু বন বিভাগত দিয়া হ'ব নতুন নিযুক্তি। বন বিভাগত 600 নতুন জোৱান নিযুক্তি দিব ৰাজ্য চৰকাৰে। ফেব্ৰুৱাৰী মাহৰ ভিতৰত দিয়া হ'ব নিযুক্তি। প্ৰতি বছৰে নতুন যুৱকক আদৰি জনাব বন বিভাগত। অক্টোবৰত আৰম্ভ হ'ব অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া। 10 মে'ত সমাপন কৰা হ'ব নতুন নিযুক্তি। দেৰগাঁৱত বন সুৰক্ষা বাহিনীৰ দীক্ষান্ত সমাৰোহত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অক্টোবৰত উদ্বোধন কৰা হ'ব দেৰগাঁৱৰ নতুন পুলিচ একাডেমী। আৰু অসম আৰক্ষী আৰু বন বিভাগত দিয়া হ'ব নতুন নিযুক্তি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 15 আগষ্টত BSNLৰ ডাঙৰ গেম প্লেন আহি আছে 4G। ঘৰে ঘৰে লাভ কৰিব BSNL চিম। এয়াৰটেল জিঅ' বিয়াৰ পৰা অতিষ্ঠ জনতাৰ বাবে এটা ভাল খবৰ। দেশত বাঢ়িছে BSNLৰ প্ৰতিটো আদৰ। হয়, আপুনি ঠিকেই শুনিছে, প্ৰতিদিনে আদৰ বাঢ়ি আছে BSNLে দিলে নতুন এটা ভাল খবৰ। 15 আগষ্টত BSNLে মুকলি কৰিব 4G সেৱা। প্ৰথম অৱস্থাত অন্ধ্ৰপ্ৰদেশ কেইবাখনো চহৰত মুকলি কৰিব সেৱা। আৰু ইয়াৰ পিছতে 5G নেটৱৰ্কৰ বাবে সাজু হৈছে BSNLে। ইতিমধ্যে BSNLৰ প্ৰথমটো 5G ভিডিঅ' কল কৰিলে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধাই।
দ্ৰুত হ'ব BSNLৰ ডাউনলোড প্ৰক্ৰিয়া। অক্টোবৰৰ ভিতৰত দেশত সম্পূৰ্ণ হৈ উঠিব 80,000 নেটৱৰ্ক টাৱাৰ। চলিত বৰ্ষতে আৰম্ভ হ'ব BSNLৰ 5G সেৱা। ঘৰতে বহি আপুনি অৰ্ডাৰ কৰিব পাৰিব BSNLৰ চিম কাৰ্ড। হয়, আপুনি ঠিকেই শুনিছে, prune.co.in গৈ অৰ্ডাৰ কৰিব পাৰিব চিমখন। 90 মিনিটৰ ভিতৰত আহি পাব আপোনাৰ চিম কাৰ্ড। হয়, আপুনি ঠিকেই শুনিছে, যদি আপোনাৰ BSNL চিমৰ প্ৰয়োজন হৈছে তেনে ক্ষেত্ৰত আপোনাৰ অফিচত যাব নালাগে, আপুনি অনলাইনৰ মাধ্যমত ঘৰৰ পৰাই অৰ্ডাৰ কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল। হয়, আপুনি ঠিকেই শুনিছে, প্ৰতিটো ইউনিটত 3.65 টকালৈকে বৃদ্ধি পালে। এতিয়াৰ পৰা প্ৰতিটো ইউনিটত গ্ৰাহকে ভৰিব লাগিব 9.55 টকা। পূৰ্বে প্ৰতিটো ইউনিটত মাচুল আছিল 5.90 টকা। বৈদ্যুতিন যান বাহনৰ চাৰ্জিং ষ্টেচনত প্ৰতি ইউনিটত মাচুল বৃদ্ধি কৰা হৈছে। এতিয়াৰ পৰা অতিৰিক্তভাৱে গ্ৰাহকে ভৰিব লাগিব 1.20 টকা। কেৱল ইয়াই নহয়, LT ইলেক্ট্ৰনিক ভেহিকেল ষ্টেচনত প্ৰতি ইউনিটত মাচুল বৃদ্ধি। লগতে ST ইলেক্ট্ৰনিক বাহনৰ চাৰ্জিঙৰ দাম বৃদ্ধি পালে। পূৰ্বৰ 7.40 টকাৰ ঠাইত এতিয়া হলগৈ 8.60 টকালৈকে। ইন্ধনৰ দাম বৃদ্ধিৰ গণনালৈ এই নিৰিখ বৃদ্ধি কৰিছে স্মাৰ্ট পদ্ধতিৰে গ্ৰাহকক লুণ্ঠন শক্তি বিভাগৰ। ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল। হয়, আপুনি ঠিকেই শুনিছে, এতিয়া ডাঙৰ খবৰ প্ৰকাশ পাইছে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বাংলাদেশত 1.30 হিন্দু সংকটত। অগ্নিগড় বা বাংলাদেশত টাৰ্গেট হৈ পৰিছে হিন্দুসকল। এফালৰ পৰা জ্বলাই দিয়া হৈছে হিন্দুৰ মন্দিৰ। বাংলাদেশ এৰি ভাৰতলৈ আহিব পাৰে হিন্দুসকল। হিংসাত্মক প্ৰতিবাদৰ মাজতে চলিছে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ। প্ৰাণৰ মমতা ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছে বহু লোকে। 1.30 হিন্দুক আশ্ৰয় দিব পাৰে পশ্চিমবংগই। পলায়ন কৰি অহা হিন্দুক আশ্ৰয় দিবলৈ সাজু হৈছে মমতা চৰকাৰ। ভাৰত চৰকাৰে বাংলাদেশৰ পৰিস্থিতিক লৈ ধাৰাবাহিকভাৱে বহিছে বৈঠকত। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেইবাদিনো বৈঠকত দিল্লীত। জীৱন্ত জ্বলাই কেইবাজনো হিন্দু লোকক হত্যা কৰাৰ খবৰ পোৱা গৈছে। মঠ মন্দিৰত আক্ৰমণ বন্ধ কৰিবলৈ বাংলাদেশ সেনা প্ৰশাসনলৈ আহ্বান জনোৱা হৈছে। প্ৰতিবাদৰ নামত একাংশ মৌলবাদী আক্ৰমণৰ লক্ষ্য কৰিছে সংখ্যালঘু। বাংলাদেশৰ 27খন জিলাৰ হিন্দু ধৰ্মাৱলম্বী লোক বিপদত। আনহাতে বৰ্তমানৰ ভাৰতত আছে শ্বেখ হাছিনা। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ঠিকাভিত্তিক শিক্ষকৰ বাবে এটা ভাল খবৰ। কিয়নো ৰাজ্যৰ হাজাৰ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ বাবে এটা ভাল খবৰ মুকলি কৰিছে চৰকাৰে। কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি কৰা হ'ব নিয়মীকৰণ। বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে চাকৰি নিয়মীকৰণৰ পদ্ধতি আৰম্ভ। আজিৰ পৰা শিক্ষা বিভাগে মুকলি কৰিছে বিশেষ আবেদন প্ৰক্ৰিয়া। 12 আগষ্টৰ আগত আবেদন কৰিব লাগিব ঠিকাভিত্তিক শিক্ষকে। যোগ্যতাৰ বাবে লাগিব কিছু অৰ্হতা। 31 জুলাই 2024 লৈ লাগিব 5 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতা। SSS এৰ অধীনত ঠিকাভিত্তিক শিক্ষকতাৰ অভিজ্ঞতাৰ প্ৰয়োজন হ'ব। কেতবৰ অভিজ্ঞতা নাথাকিলে কৰিব নোৱাৰিব আবেদন। কেৱল এটা পোষ্টৰ বাবেহে আবেদন কৰিব পাৰিব ঠিকাভিত্তিক শিক্ষকে। অনলাইন যোগে আবেদন প্ৰক্ৰিয়া মুকলি কৰিছে শিক্ষা বিভাগে। আবেদনৰ অন্তিম তাৰিখ হৈছে 12 তাৰিখ 8 মাহ 2024। মাজত মাত্ৰ কেইটামান দিন বাকী আছে। আবেদনৰ বাবে এতিয়া আপুনি ভিজিট কৰক www.assam.gov.in ত। 35,133টা পদ খালী আছে ঠিকাভিত্তিক শিক্ষকৰ বাবে। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বাবে সহকাৰী শিক্ষকৰ পদ মুকলি কৰা হৈছে। লগতে উচ্চ প্ৰাথমিকৰ বাবে বিজ্ঞানত স্নাতকোত্তৰ অৰ্হতা সম্পন্ন শিক্ষকৰ পদ খালী। ৰাজ্যৰ হাজাৰ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ বাবে এটা ভাল খবৰ। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।